চৰকাৰৰ যিকোনো আঁচনিৰ সুবিধা পাবলৈ আপোনাৰ যি আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টৰ লিংক থকাটো খুবেই প্ৰয়োজন। আজিৰ ভিডিঅ'ত আপোনালোকক মই দেখুৱাম আপুনি ঘৰতে বহি কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডৰ লগত একাউণ্ট লিংক কৰিব পাৰিব। অতি সহজ পদ্ধতিত আপোনালোকক মই দেখুৱাম। আপুনি লৈ থকা স্মাৰ্টফোন বা মোবাইলৰ জৰিয়তে আপোনালোকে অতি সহজে এই আধাৰ লিংকিঙৰ কাম কৰিব পাৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি স্কিপ কৰে তেন্তে আপোনালোকৰ আবেদন কৰাত অলপ অসুবিধা হ'ব পাৰে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে শেষত আপোনালোকে এটা লাইক কৰিবলৈ নাপাহৰিব। তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত থকা গুগল ক্ৰমটো অ'পেন কৰি ল'ব আৰু ইয়াতে চাৰ্চ কৰিব NCPI। মই ইয়াতে লেপটপত আপোনালোকক দেখুৱাই আছোঁ, কাৰণ লেপটপত ডাঙৰ স্ক্ৰীণত আপোনালোকক বস্তুবোৰ দেখুৱাবলৈ ভাল হয়। এনেকৈ আপোনালোকে NCPI বুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ লগে লগে প্ৰথম অপশ্যনতে আপোনালোকে দেখা পাই যাব নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া NCPI। এই অপশ্যনটোত ক্লিক কৰিব। আপোনাৰ মোবাইলতে এইটো ইণ্টাৰফেচ অলপ বেলেগকৈ দেখা পাই যাব। আপোনালোকে মাত্ৰ এই কনজুমাৰ যোনটো অপশ্যনটো ইয়াতে আপোনালোকে দেখা পাইছে কনজুমাৰ অপশ্যনটো বিচাৰি উলিয়াব আৰু কনজুমাৰত ক্লিক কৰাৰ পাছতে এনেকৈ দেখা পাই যাব আৰু ইয়াতে আপোনালোকে কি কৰিব, ভাৰত আধাৰ চিডিং এনেবেলাৰ এই অপশ্যনটো আপোনালোকে চুজ কৰিব। এই অপশ্যনটো চুজ কৰাৰ পাছতে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব। অলপ লোডিং লৈছে, ইয়াতে দেখা পাইছে আপোনালোকে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ চিডিং আৰু ডি চিডিং। আপুনি যদি আধাৰ আৰু একাউণ্টৰ লিংক কৰা নাই তেন্তে আপোনালোকে লিংকো কৰিব পাৰিব বা ডি লিংকো কৰিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ মেপ ষ্টেটাছ, যে আপোনাৰ আধাৰৰ লগত একাউণ্টটো লিংক আছেনে নাই আপুনি চাব বিচাৰিছে তেন্তে আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব লাগিব। আৰু আধাৰ মেপিং হিষ্ট্ৰী, আপুনি কোনটো তাৰিখত বা কোনটো চনত আপুনি আধাৰ লিংকিঙৰ কাম কৰিছিলে ইয়াতে আপোনালোকে চাব পাৰিব। ইয়াৰ বাবে আপোনালোকক এটা মষ্ট ইম্পৰ্টেণ্ট আপোনাৰ যি আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ সেইটো প্ৰয়োজন হ'ব। সেইটো নহ'লে আপোনালোকে কিন্তু অনলাইনত আপোনাৰ যি আধাৰ লিংকিঙৰ কামটো কৰিব নোৱাৰিব বা চেক কৰিব নোৱাৰিব। চ' ইয়াতে আপোনালোকে দেখা পাইছে আধাৰ চিডিং ডি চিডিং এই অপশ্যনত চিলেক্ট কৰিব। ইয়াতে আপোনালোকে দেখা পাইছে কিছুমান ডিটেইলছ আপোনালোকে ফিল আপ কৰিব লাগিব। অতি সহজে আপোনালোকে কামটো কৰিব পাৰিব। ইয়াতে দেখা পাইছে আধাৰ কাৰ্ড নাম্বাৰ আৰু ইয়াতে দেখা পাইছে আপোনালোকে ৰিকুৱেষ্ট ফৰ আধাৰ চিডিং ডি চিডিং। আপুনি যদি আধাৰ লিংকিঙৰ কাম কৰিব বিচাৰে একাউণ্টৰ লগত তেন্তে এইটো চিলেক্ট কৰিব, আৰু যদি আপুনি ডি লিংক কৰিব বিচাৰে বা আধাৰ আৰু একাউণ্টৰ লগত আপুনি লিংকটো গুচাব বিচাৰে তেন্তে এই অপশ্যনটো চিলেক্ট কৰিব, ডি লিংক অপশ্যনটো। মই ইয়াতে লিংক কৰিব বিচাৰি আছোঁ, গতিকে মই লিংকত ক্লিক কৰিম আৰু ইয়াতে আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। ইয়াতে আপোনালোকে দেখা পাইছে চেলেক্ট ইয়ৰ বেংক, ইয়াতে আপুনি চেলেক্ট কৰিব লাগিব। ফৰ এক্সাম্পল মই ইয়াতে পাঞ্জাৱ নেশ্যনেল বেংকৰ লিংক কৰিব গৈ আছোঁ, গতিকে পাঞ্জাৱ নেশ্যনেল বেংকৰ নামটো মই ইয়াতে বিচাৰিব লাগিব। দেখা পাইছে পাঞ্জাৱ নেশ্যনেল বেংক, এইটো মই চিলেক্ট কৰিলোঁ। ইয়াতে চিডিং টাইপ, ইয়াতে আপোনালোকে দেখা পাইছে ফ্ৰেছ চিডিং। যদি আপুনি এবাৰো আধাৰ লিংকিঙৰ কাম কৰা নাই, এতিয়াও কৰা নাই, তেন্তে আপোনালোকে প্ৰথম অপশ্যনটো চিলেক্ট কৰিব। ইয়াতে দেখা পাইছে ফ্ৰেছ চিডিং। আৰু যদি আপুনি মুভ চেম বেংক উইথ আনাডাৰ একাউণ্ট, আপোনাৰ যদি এটা বেংকতে দুটা একাউণ্ট আছে তেন্তে আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব। আৰু মুভ ফ্ৰম ওৱান বেংক টু আনাডাৰ বেংক, আগতে ষ্টেট বেংকৰ যি একাউণ্ট হয় তাতে কৰিছিলে, ফৰ এক্সাম্পল আপোনালোকক মই কৈছোঁ তাত আধাৰ লিংক কৰিছিলে, এতিয়া বোলে আপুনি পাঞ্জাৱ নেশ্যনেল বেংকত কৰিব বিচাৰে তেন্তে আপুনি এই অপশ্যনটো চিলেক্ট কৰিব। মই 3 নম্বৰ অপশ্যনটো চিলেক্ট কৰিম, কাৰণ মোৰ অলৰেডি বেলেগ এটা একাউণ্ট লিংক হৈ আছে। ইয়াতে একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। একাউণ্ট নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতহে ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যনটো চিলেক্ট কৰিব, আৰু ইয়াতে কেপচা কোডটো আপোনালোকে দেখা পাইছে, কেপচা কোডটো ফিল আপ কৰি দিব যেনেকৈ থাকে তেনেকৈ। কেপচা কোডটো ফিল আপ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ছাবমিট অপশ্যনটো ইয়াতে ক্লিক কৰিব, আৰু ইয়াতে টাৰ্মছ এণ্ড কণ্ডিশ্যন পুনৰ আহিছে, আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে এগ্ৰি এণ্ড কণ্টিনিউ অপশ্যনত ক্লিক কৰিব। এটা OTP আপোনাৰ যোনটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হয় তাতে চেণ্ড হ'ব, আৰু এইটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব। আধাৰ OTPটো ফিল আপ কৰাৰ পাছতে কনফাৰ্মত ক্লিক কৰিব। আধাৰ লিংক কামটো কৰাৰ লগে লগে এনেকৈ আপোনালোকে দেখা পাই যাব OTPটো এণ্টাৰ কৰাৰ পাছতে আধাৰ চিডিং ইজ পেণ্ডিং ষ্টেটাছ, কাইণ্ডলি চেক আফটাৰ চাম টাইম ইয়ৰ ৰেফাৰেঞ্চ নাম্বাৰ ইজ, ৰেফাৰেঞ্চ নাম্বাৰ এটা আহি যাব, আপোনালোকে এইটো কপি কৰি ল'ব আৰু আপোনালোকে ট্ৰেক কৰি চাই থাকিব পাৰিব। মোবাইলৰ যি গুগল ক্ৰমটো হয় গুগল ক্ৰমটো অ'পেন কৰিব আৰু চাৰ্চ কৰিব UIDAI, যি আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইট হয় তাতে আপোনালোকে ভিজিট কৰিব লাগিব। UIDAI বুলি চাৰ্চ কৰি আপোনালোকে দেখা পাইছে প্ৰথমতে UIDAI বুলি এনেকৈ অপশ্যনটো খোল খাই যাব। ইয়াতে আপোনালোকে দেখা পাইছে মাই আধাৰ ছেকশ্যনত ক্লিক কৰিব। ইয়াতে কেতিয়াবা চাৰ্ভাৰটো অলপ প্ৰব্লেম হৈ থাকে, চ' আপোনালোকে অলপ ৱেইট কৰিব। দেখা পাইছে এনেকৈ ইণ্টাৰফেচটো খোল খাই যাব। এইটো ৱেবছাইটৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট ভিজিট কৰিব পাৰিব। ঠিক আছে, ইয়াতে আপোনালোকে দেখা পাইছে লগ ইন অপশ্যন এটা, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এণ্টাৰ আধাৰ নাম্বাৰ আৰু কেপচা। এই কেপচা কোডটো যেনেকৈ আছে তেনেকৈ আপোনালোকে ফিল আপ কৰিব। ইয়াতে আপোনাৰ যি আধাৰ কাৰ্ড
নাম্বাৰ হয় সেইটো এণ্টাৰ কৰিব আধাৰ কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পাছতে যি কেপচা কোডটো ইয়াতে দেখা পাইছে আপোনালোকে কেপচা কোডটো ফিল আপ কৰিব কেপচা কোডটো ফিল আপ কৰাৰ পাছত লগ ইন উইথ অ'টিপি অপশ্যনত ক্লিক কৰিব আপোনাৰ যি আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ হয় তাতে এটা অ'টিপি চেণ্ড হ'ব আৰু অ'টিপিটো আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব ঠিক আছে লগ ইনত ক্লিক কৰিব লগ ইনত ক্লিক কৰাৰ লগে লগে ইণ্টাৰফেচটো এনেকৈ খোল খাই যাব দেখা পাইছে আপোনালোকে এনেকৈ ইণ্টাৰফেচটো খোল খাই গৈছে ইয়াতে আপোনালোকে এটা অপশ্যন দেখা পাইছে বেংক সিডিং ষ্টেটাছ এই অপশ্যন দেখা পাইছে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাই যাব কংগ্ৰেচুলেশ্যন ইয়ৰ আধাৰ বেংক মেপিং হেজ বিন ডান চ' ইয়াতে এনেকৈ আপোনাৰ মোবাইলত দেখা পাই যাব আপোনাৰ যদি আধাৰ আৰু একাউণ্টৰ লিংক থাকে তেন্তে ইয়াতে এক্টিভ বুলি গ্ৰীণ কালাৰত ওলাই থাকিব আৰু কেতিয়া আপোনাৰ আধাৰ লিংকিঙৰ কাম কৰা হৈছিলে ইয়াতে শ্ব' হৈ থাকিব আপোনাৰ যদি এক্টিভ থকা নাই তেন্তে ইয়াতে ৰেড কালাৰ দেখাব নট লিংক বুলি দেখাব চ' এনেকৈ আপোনালোকে চাব পাৰিব আপোনাৰ একাউণ্টৰ লগত আধাৰ লিংক আছে নে নাই